এগৰাকী বাইদেউ উপস্থিত আছে এগৰাকী লেডি যি মানৱ সেৱা বুলিও ক'ব লাগিব খুব ধুনীয়াকৈ গাঁৱৰ ভিতৰুৱা অঞ্চলবিলাকত যিবিলাক পিছপৰা অঞ্চল যিয়ে নেকি আগবাঢ়ি যাবলৈ ভাবিব লাগে প্ৰতিভা বহুত আছে কিন্তু আগবাঢ়ি যাব নোৱাৰে কাৰণ মধ্যবিত্ত পৰিয়ালবিলাকত কি হয় অকণমান পইচাৰে ইছ্যু আহি যায় তেনেকুৱা লোকক গাঁৱৰ চুকে কোণে গৈ মানৱ সেৱা কৰি আছে খুব ধুনীয়াকৈ কালচাৰেল জগতখনৰ লগত জড়িত কৰাই আছে সেইগৰাকী বাইদেউ যিগৰাকী আচলতে লেডি সন্মানীয় ব্যক্তি পলাচী এৱাৰ্ড পাইছে নেশ্যনেল এৱাৰ্ড পাইছে বৰ্তমান 3টাকে তেখেতে এৱাৰ্ড পাবলৈ সক্ষম হৈছে আৰু তেখেতেই হৈছে ৰূপজ্যোতি দত্ত বাইদেউ তেখেত আজি আমাৰ লগত উপস্থিত আছে এয়াই হৈছে ৰূপজ্যোতি দত্ত বাইদেউ প্ৰত্যেকটো ভিডিঅ'ত কোৱাৰ দৰে আজিও আমি ক্লাছৰ ডেটকেইটা ঘোষণা কৰি দিব বিচাৰিছোঁ ইতিমধ্যে আগষ্ট মাহ শেষ হ'ল আগত ছেপ্টেম্বৰৰ লিষ্টটো আমাৰ অলৰেডি ওলাই গৈছে ছেপ্টেম্বৰৰ লিষ্টখন আপোনালোকক ঘোষণা কৰি দিব বিচাৰিছোঁ 2 ছেপ্টেম্বৰত আমি বঙাইগাঁৱলৈ গৈ আছোঁ এক্সেছ পাৰ্চৰ ক্লাছৰ ছেশ্যন দিবৰ কাৰণে 3 ছেপ্টেম্বৰ আমি নলবাৰী গৈ আছোঁ এক্সেছ পাৰ্চৰ ক্লাছৰ ছেশ্যন দিবৰ কাৰণে 5 ছেপ্টেম্বৰ আমি পাঠশালা গৈ আছোঁ 6 ছেপ্টেম্বৰ আমি নগাঁৱত ৰাখিছোঁ 7 ছেপ্টেম্বৰ আমি গুৱাহাটীতে ৰাখিছোঁ 8 ছেপ্টেম্বৰ মৰিগাঁও গৈ আছোঁ এক্সেছ পাৰ্চৰ ক্লাছৰ ছেশ্যন দিবৰ কাৰণে 10 ছেপ্টেম্বৰ আকৌ তিনিচুকীয়া গৈ আছোঁ 11 ছেপ্টেম্বৰ ডিব্ৰুগড় গৈ আছোঁ 12 ছেপ্টেম্বৰ ডিব্ৰুগড়তে মানি ক্লাছ ৰাখিছোঁ আৰু 13 ছেপ্টেম্বৰ শিৱসাগৰ গৈ আছোঁ 14 ছেপ্টেম্বৰ যোৰহাট গৈ আছোঁ 15 ছেপ্টেম্বৰ যোৰহাটতে আকৌ মানি ক্লাছ এটা ৰাখিছোঁ আৰু 16 ছেপ্টেম্বৰ শিৱসাগৰত আমি মানি ক্লাছ ৰাখিছোঁ স্ক্ৰীনৰ ফালে নাম্বাৰ দিয়াই থাকে স্ক্ৰীনৰ পৰা নাম্বাৰটো নোট ডাউন কৰি ল'ব আপোনালোকে যোগাযোগ কৰিব পাৰিব বাইদেউ স্বাগতম জনাইছোঁ আমাৰ অন্তৰংগালকলৈ আপোনাৰ নামটো কৈ দিব আমাৰ দৰ্শকসকলৰ নামটো ৰূপজ্যোতি দত্ত হয় ধেমাজি হয় বাইদেউ একদম নতুন এই জগতখনত আচলতে এক্সেছৰ জাৰ্ণিটোত বাইদেউ একেবাৰে নতুন ইভেন বাইদেৱে মানে নতুনকৈহে মানে গম পাইছে নহয় জানো এক্সেছৰ কথাটো ইমান ভালকৈ বাইদেউ ষ্টাডি নাই কৰা হয় আচলতে মানুহ এনেকুৱা হ'ব লাগে মই কিয় কৈ আছোঁ গম পাইছে ইয়াৰ এটা কাহিনী আছে বাইদেউৰ নামক চিনি পায় না বাইদেউ মোক প্ৰথমে ভিডিঅ' চাইছে বাইদেউৰ মমায়েকৰ ছোৱালীয়ে নাম্বাৰটো ৰেফাৰ কৰিছে মোৰ বাইদেউ মোক ভালকৈ নাজানো চিনিও নাপায় আৰু তেখেতে জাষ্ট মোৰ লগত কণ্টেক্ট কৰিলে যে এসপ্তাহ হৈছে এক্সেছৰ ক্লাছ ল'ব বাইদেৱে কৈছে যে মই একো নাজানো জাষ্ট মই নতুন হয় ইয়াৰ ওপৰত মোৰ বিশেষ একো একেবাৰে নলেজ নাই মই নতুনকৈ আহিছোঁ মোৰ ভাল লাগিছে এটা কথাৰ কাৰণেই যে এচাম মানুহ আছে বাইদেউ ইমান পইচাটো ইমান হেভি হয় মানে শিকিবলৈ অকণ হেৰি কৰে ষ্টাডি কৰি কৰিও নোৱাৰে কিন্তু আপুনি ষ্টাডি নকৰাকৈ বস্তুটো বিশ্বাস কৰিছে আপুনি কাৰণ আপুনিও এগৰাকী কালচাৰেল লাইনৰ মানুহ হয় বাইদেউ টোটেলি মানে বেলেগ এটা লাইনৰ মানুহ হয় আৰু কালচাৰেল লাইন বুলি নহয় আমাৰ যোনখিনি মানুহ অকণমান মানে স্পিৰিচুৱেল লাইনত আছে ন আপুনিতো আল্টিমেট স্পিৰিচুৱেল লাইনৰে মানুহ হয় মানে কানেক্ট হৈ যায় বহুতো মানুহ আছিলে আপোনাৰ মামাৰ ছোৱালী ভণ্টিয়ে বেলেগ এগৰাকী লেডিকো ৰেফাৰ কৰিব পাৰিলে হয় কিন্তু মোক কৰিছে তেখেতকো অশেষ ধন্যবাদ তেখেতে মোক চিনি পায় হয়তো মই তেখেতক চিনি নাপাওঁ খুব সোনকালে লগ কৰিম তেখেতক মই তেখেতে ৰেফাৰ কৰাৰ কাৰণে কাৰণ তেখেতেও হয়তো পজিটিভিটি এটা পালে যে কেইবছৰ শিকিলে কিবা এটা জানিব তাৰ বাবে বহুত বহুত ধন্যবাদ আপোনাক আৰু বাইদেৱে বেচিকেলি সংগীতৰ যাত্ৰাতে আছে সংগীতিক আৰু আধ্যাত্মিক জগতখনত একে খালি যেনিবা আমাৰ বস্তুটো অকণমান মানে চিকিৎসালৈ গুচি যায় বাইদেউটো যেনিবা বৌদ্ধিক চিকিৎসালয় যায় বাইদেউ খুব ধুনীয়া বাইদেউ একদম মানে বৰগীত শিকায় বাইদেৱে দিহানাম একদম পুৰা আধ্যাত্মিক এগৰাকী মানুহ হয় মই কেনেকৈ আহিলোঁ সেইটো শুনা হয় আপুনি মোক অকণমান কওক তাৰমানে কি হৈছে মোৰ মামাৰ ছোৱালী মাইনা চাবুৰা তাই মানে তাই দিয়ে মানে ছেশ্যন দিছে মোৰ মা গ'ল তাৰপৰা গৈ ফুৰিবলৈ গ'ল মাক বোলে আহকচোন পেহী মই আপোনাক দি চাওঁ বুলি ক'লে দিলে মাটো লগে লগে টোপনি গ'ল মানে ভাল পালে আৰু বিৰাট ভাল পালে আহি মোক মায়ে মানে ঘৰত কৈছে মাইনা এনেকুৱা এটা বস্তু বুলি আছে এক্সিছ বাৰ বুলি কৈছে মায়ে মানে এক্সিছ বাৰ হৈছে তো কৈছাচোন এটা পইচা বুলি কৈ পেলাই মই প্ৰথমতে ইমান পাত্তা দিয়া নাই 3 দিনমান একো পাত্তা দিয়া নাই মায়েতো একেটা কথাকে কৈ আছে তাৰপিছত আকৌ মাইনা ওচৰলৈ গ'ল মাইনাই মাতিলে তাইৰ ওচৰলৈ গ'ল আকৌ ল'লে লৈ পেলাই কৈছে তই কৈছ নাই মই ফোন কৰছোঁ তই ফোন কৰ মায়ে মানে জোৰ দিছে আৰু মায়ে কোৱাৰ পিছত আৰু মই মানে অবিশ্বাস কৰিবলৈ কোনো কথা নাইকিয়া হ'ল সেইকাৰণে বেছি সোনকালে বিশ্বাস কৰিলোঁ কথাটো মই পুৰা এসপ্তাহত বাইদেউ পুৰা মানে পজিটিভনেছ এটা মানে আঁতৰে আৰু তেতিয়ালৈকে বস্তু ভাগ কি গমেই পোৱা নাই
মডেলিটিটো কি গমেই পোৱা নাই কিন্তু বাইদেউৰ পৰা পজিটিভ হ'ল তাৰপিছত মোৰ এইটো বহুত ভাল লাগিছে যে একো ভালকৈ বিষয়টো নজনাকৈ আগবাঢ়ি আহিছে সেইটো এটা ভাল লাগিছে মানে জানিব উৎসুক মানে বস্তুটো কি হয় উৎসুক বস্তুটো যে ফলাফল বহুত মানে ফলপ্ৰসূ আপুনি সেই বস্তুটো মই গম পাইছোঁ মায়ে যেতিয়া গম পালে লগে লগেই গম পায় সেইটোতো মানে মই অবিশ্বাস কৰিবলগীয়া কথা নাই গতিকে 100% টোটেলি এটা চাইন্সৰ বস্তু হয় আপুনি গম পাইছে যে আমাৰ গোটেইখিনি থট প্ৰচেছ ফিলিংছ ইমোচনৰ ওপৰতে ডিপেণ্ড কৰে যে ছাবকনচিয়াছ মাইণ্ডৰ আমি লেতেৰা বস্তুখিনি চাফা কৰি ব্লকেজখিনি দূৰ কৰিম আমি আৰু কথাটো হ'ল যে আমি নিজক এৱাৰনেছ কৰাটোৱে আমাৰ মূলতঃ কাৰণ আৰু নিজক যেতিয়া আমি সাল সলনি ঘটাব পাৰিম আমি আনকো কৰিব পাৰিম নহয়নে আমি আগতে কাৰোবাক জাজমেণ্ট কৰিছিলোঁ এতিয়া জাজমেণ্ট নকৰোঁ বহুতখিনি কথা শুনিব পাৰি শিকিব পাৰি ন বহুতখিনি কথা লাইফৰ ওপৰত সেইখিনি মানুহৰ জীৱনৰ ওপৰত বহুতখিনি কথা শিকিব পাৰি বেমাৰৰ উপৰিও মানে সেইখিনি শিকিব পাৰি হয় আৰু কেনেকুৱা লাগিলে ক্লাছ কৰি যিহেতু আপুনি প্ৰথম হয় ভাল লাগিলে আজি মই শিকিছোঁ তাৰমানে মই কেনেকুৱাকৈ কিমানখিনিলৈকে ফলপ্ৰসূ হয় মই নাজানো বহুতখিনি মই জটিল পাইছোঁ একেদিনাই গোটেইখিনি শিকিবলগীয়া হৈছে যিহেতু মই জটিল পাইছোঁ অলপ চাম ট্ৰাই কৰোঁ আৰু মই ফোন কৰি পেলাই সুধিম মানে কিতাপখিনি যদি মই ফোন কৰি পেলাই সুধিম তাৰপিছত যিখিনি হয় আৰু সেইখিনি তোমাৰ হাতত আছে মই ট্ৰাই কৰিম নিজে আৰু এয়াই আছিলে বাইদেউ ঘৰ আচলতে ধেমাজিতে হয় আৰু তেখেতৰ নামটো আপোনালোকে গম পালে আৰু যিহেতু টাউনতে আৰু বাইদেউ ঘৰ আৰু যিসকল লোকে আচলতে আমাক ফোন কৰে ন যে আপোনালোকৰ কোনোবা চিনাকি আছে নেকি আপোনালোকৰ ষ্টুডেণ্ট আছে নেকি ধেমাজিত তো বাইদেউৰ ওচৰত ছেশ্যন ল'ব পাৰিব বাইদেউৰ কণ্টেক্ট নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ আপোনালোকে ইতিমধ্যে দেখিছে স্ক্ৰীণৰ পৰা নাম্বাৰটো নোট ডাউন কৰি ল'ব আৰু বহু লোকে কয় যে আপোনাৰ হাতে ল'ব বিচাৰিছোঁ যে এনাৰ্জিটো বেলেগ এনাৰ্জি একো বেলেগ নহয় আমি কামবিলাক কৰি থাকোঁ কাৰণে আমাৰ প্ৰেক্টিছটো সদায় হৈ থাকে আৰু নতুন নতুন মানুহৰ পৰা ল'লে আৰু ভাল কাৰণ তেওঁলোকৰ অৰাটো মানে নতুন হৈ থাকে ক্লিন হৈ থাকে আৰু নতুনকৈ জাৰ্ণিটোত আহেহে ভালকৈ কামবোৰ কৰিব আমি এতিয়া কৰি কৰি এক্সপিৰিয়েঞ্চ হৈ গৈছে আমি অকণমান হেৰি কৰোঁ মানে এলাহ নিচিনা লাগে বা দিব মন নোযোৱা নিচিনা ফিল এটা হয় কাৰণ আমাৰ ভাগৰ লাগে আমি ক্লাছ কৰি থাকোঁ নতুন নতুন মানুহখিনিয়ে যেতিয়া শিকিবলৈ উৎসাহ হয় বা শিকে সেই মানুহখিনিক আমি উৎসাহিত কৰাটো আমি খুবেই জৰুৰী হয় তেওঁলোকক আগুৱাই নিয়া কৰ্তব্য আমাৰ মোক যি ধৰণে মৰম দিছে তেখেতকো মৰম কৰিব আপোনালোকে আঁকোৱালি ল'ব আৰু খুব সোনকালে বাইদেউ ভিডিঅ' ষ্টাৰ্ট কৰিব বাইদেউ যিহেতু আধ্যাত্মিক জগতখনৰ লগত জড়িত হৈ আছে বাইদেউ অকল এইটো ক্ষেত্ৰতে নহয় খুব ধুনীয়া বাইদেউ কণ্ঠশৈলী খুব ধুনীয়া বাইদেউ গায়ো শিকোৱা মানুহগৰাকী মানে কি নিজৰ কণ্ঠশৈলী ভাল কাৰণেতো বেলেগক শিকাবলৈ যায় নহয় জানো অতি সোনকালে বাইদেউৰ কণ্ঠত আমি শুনিমো আৰু বাইদেউ খুব ধুনীয়াকৈ ভিডিঅ'জ বনাব ষ্টাৰ্ট কৰিব নহয় জানো বেলেগ লাইনত হ'লেও আপোনাৰ এক্সপিৰিয়েঞ্চটো আছে যিহেতু কেমেৰা ফেচ কৰা বহুলোকে কেমেৰা ফেচ কৰিব নোৱাৰে আপুনি কেমেৰা মানে মোৰ এটা ভাল লাগিছে বাইদেউ আমি ভিডিঅ' বনাওঁ বোলো বনাওঁ কিয় বনাওঁ তো সেইটো মানে সকলোৱে কেমেৰা ফেচ কৰিব নোৱাৰে তো আপোনাৰ আৰু এটা প্লাছ পইণ্ট হৈ গ'ল আধ্যাত্মিক জগতখনৰ ভিডিঅ' দিলে দুটা বস্তু যেতিয়া কম্বাইন হৈ যাব আৰু ভাল হ'ব মই এতিয়া তোমাৰ পৰা জানিবলৈ বিচাৰিম মানে কি প্ৰব্লেমৰ কাৰণে এই বস্তুটো আমাৰ প্ৰব্লেম মানে ৰিকভাৰীৰ কাৰণে এই বস্তুটো দৰকাৰ হয় তুমি কৈ দিয়া তেতিয়া মানুহবিলাকে সকলোৱে তাৰমানে তেতিয়া মই আকৌ নকলেও হৈ যাব মানে আমাৰ চাওক মেইনলি আমাৰ থট প্ৰচেছ আমাৰ চেতন মন আৰু অৱচেতন মনৰে কথা চেতন মনত যিখিনি এতিয়া বৰ্তমান চলি আছে মই কৈ আছোঁ আপোনালোকক কিন্তু অৱচেতন মনত কিছুমান বস্তু ছেট হৈ থাকে পাষ্ট লাইফ কিছুমান ট্ৰমা থাকিব পাৰে কাৰোবাৰ দুখ থাকিব পাৰে ব্লকেজেছ মানিৰ ব্লকেজেছ তাৰপিছত বেমাৰ আজাৰ বহুত বেছি বেমাৰ আজাৰ বা আমি কিছুমান কথা নক'বলগীয়া কথা কৈ আমি ষ্টাৰ্ট কৰোঁ তাৰপিছত মানিৰ ৰিলেটেড ইতিমধ্যে কৈছোঁ মানসিক চিন্তা ডিপ্ৰেশ্যন এনজাইটি ষ্ট্ৰেছ এনেকৈ 32টা পইণ্ট আমাৰ ব্ৰেইনত জড়িত হৈ আছে পঢ়া শুনাৰ ক্ষেত্ৰতো কিংকিঙীয়া স্বভাৱৰ খং কৰে নে কিছুমানে পঢ়িবলৈ মন নকৰে কাউন্সেলিং ৰিলেটেড ইছ্যু তেনেকুৱা আমি বহু মানুহে ভুগি আছে আৰু চবে আচলতে ক'ব নোৱাৰে বাইদেউ কিছুমানে খোলাকৈ ক'ব নোৱাৰে ন সেইসকল লোকৰ কাৰণে গোটেই প্ৰচেছটোতে সোমাই যায় 32টা যোনকেইটা পইণ্ট আছে আমাৰ এঘণ্টীয়া এটা ছেশ্যনটো চলে সেই এঘণ্টীয়া ছেশ্যনত গোটেই বস্তুখিনি সোমাই থাকে তাতে এনেকুৱা নহয় ভাগ ভাগকৈ যে আমি দিম যে মোৰ বোলে মানসিক চিন্তা অকল মানসিক চিন্তা দিয়ক তেনেকুৱা নহয় গোটেই প্ৰচেছটো আছে বডি কানেক্টৰ পৰা আৰম্ভ কৰি গোটেই প্ৰচেছখিনি আছে 1 ঘণ্টা ছেশ্যন হয়তো কেতিয়াবা 1 ঘণ্টা 10 মিনিট 20 মিনিট হ'ব পাৰে প্ৰব্লেম অনুযায়ী আৰু সেই প্ৰব্লেম অনুযায়ী আমি যেনিবা অলপ সময়টো বেছিকৈ দি দিওঁ তেনেকৈ তাৰমানে গোটেই পইণ্টছখিনি সোমাই থাকে আৰু গোটেই 1 ঘণ্টা ছেশ্যনত গোটেই মানে প্ৰচেছটো আমাৰ হৈ যায়
এইটোৱে হৈছে এক্সেছ বাৰ। এক্সেছ বাৰ একদম মেজিকেল মিৰাকেল হয়। এক্সেছ বাৰ এটা স্পৰ্শ চিকিৎসা, খুব ধুনীয়া একদম পাখিৰ দৰে আমি জাষ্ট টাচে কৰোঁ, টাচ কৰি আমাৰ ক্লিয়াৰিং ষ্টেটমেণ্ট আছে, সেই ক্লিয়াৰিং ষ্টেটমেণ্টখিনিৰে আমি মাতি মাতি আমাৰ যোনখিনি থট প্ৰচেছ, মাইণ্ডত চলি থকা লেতেৰা কথা বতৰা চিন্তাধাৰাখিনি আমি সলনি কৰি দিওঁ। এয়াই হৈছে এক্সেছ বাৰ্ছ। ঠিক আছে, তেনেহ'লে আজিলৈ আমি আহোঁ। আৰু ইয়াৰ ওপৰত অধিক জানিবলৈ হ'লে আপোনালোকে বাইদেউৰ ওচৰত আহিব, ছেশ্যন ল'ব, আৰু বাইদেউ আৰু ধুনীয়াকৈ আপোনালোকক বুজাই দিব, নহয় জানো? যিমানখিনি পাৰোঁ চেষ্টা কৰিম বাৰু মই বুজাই দিবলৈ মানুহখিনি আহিব। তেওঁলোকক মানে এইটো এটা মানৱ সেৱা বুলি কোৱাচোন। মানৱ সেৱা এটা ন, এইটো মানে তুমি আমি এতিয়া নাজানো কিমানখিনিলৈকে মই ফলপ্ৰসূ হ'ম, কিন্তু চেষ্টা কৰিম ন, মানুহৰ প্ৰব্লেমখিনি চল্ভ কৰিবলৈ মই চেষ্টা কৰিম। এইটো এটা মানৱ সেৱা বুলিয়ে ক'ব পাৰি ন। গুণ নহয় ধৰ্ম। কিছুমান মানুহ এনেকুৱা আছে পইচাৰ বহুত প্ৰব্লেম, বা পইচাটো বাদ দিয়ক, মানসিক মানে ভাৱে ভিতৰি বহুত প্ৰব্লেম থাকে, মানে পইচাৰ প্ৰব্লেম হওক, বিভিন্ন ধৰণৰ প্ৰব্লেম হওক, কান্দি দিয়ে হয়তো বহুত বেয়া লাগে। তেনেকুৱা মানুহক যদি অকণমান যে সহায় কৰিব পাৰোঁ। তোমাৰ হৈছে নে তেনেকুৱা? হৈছে কিমানখিনি হৈছে তোমাৰ বহুত এক্সপিৰিয়েঞ্চটো বাৰু যথেষ্ট আছে মোৰ। এনেকুৱা ষ্টৰি আছে, নিজে মানে কেতিয়াবা বহুত দুখ লাগে, কান্দি দিবলগীয়া নিচিনা হৈ যায়। মানে এনেকুৱা মানুহ আমি লগ পাইছোঁ। ইভেন মই নিজেও ঠিক কৰিছোঁ। আপোনাৰ 38 বছৰ মিৰ্গী বেমাৰ যে পৰি যায়, যে মিৰ্গী বেমাৰ মোৰ 38 বছৰীয়া মানে ভুগি আছিলে, 2টা ছেশ্যনত ভাল হৈ গৈছে। মোক ভগৱান দেখাই দেখে বাৰু, সেইটোৱে ডাঙৰ কথা ন। মানে মানৱী জনম লৈ যে ভগৱান দেখা দি যে তোমাক নিশ্চয় তোমাৰ উপকাৰ আছে তেওঁলোকৰ ওপৰত। ঠিক আছে, ঠিক আছে বাৰু। তেনেহ'লে আজিলৈ আমি আহোঁ, নতুন এটা ভিডিঅ'ৰ কথা আকৌ লগ পাম। তেতিয়ালৈ বাই বাই।